এয়া হৈছে হাতত কঠীয়া আৰু সৌফালে হৈছে আমাৰ মা আৰু এজনী হৈছোঁ মই। এয়া আজি আমাৰ সেই ট্ৰেক্টৰ ৰাতিপুৱা সময়ত হাল বাই থৈ গ'ল, একদম ধুনীয়াকৈ বোকা হৈ গ'ল। এয়া দেখিছে নহয়, এতিয়া লাগি গৈছোঁ মানে। মই বৰ ভালকৈ নাজানো দেই ৰাইজ, প্ৰথম নামিছোঁ তাতে বোকা কঠীয়া। আমাৰ মায়ে একদম পাকৈত, কি ক'ব আপোনালোকে ক'লেও কওক গাঁৱৰ বোৱাৰী কাম কৰিব নাজানে বুলি, কিন্তু মই পথাৰত মাটি ৰুই পোৱা নাই আজিলৈকে। বেচেনে আমি দুখীয়া মানুহ, আমাৰ একো খেতি পথাৰ নাছিলে, আমি সেইকাৰণে খেতিত নামি নাপালোঁ, নিশিকিলোঁ। এতিয়া মই আমাৰ শাহু মাৰ লগত লাগিছোঁ, আজি সোমাইছোঁ। গাইছ আপোনালোকে নাহাঁহিব দেই, ৰিয়েল মানে আমাৰ এইটো ৰিয়েল কাহিনী। পৰিব লৈছিলোঁ মই, বোকাতে সোমাই গৈছিলোঁ। মোবাইলটো বোলে বোকাত পোট খাই গ'ল বোলে। মা কি হ'ব বাৰু? হ'ব এই মোৰ মোবাইলটো লৈ যাগে যা, মই মা বৌ লগত এনেকৈ খুচি খুচি যাওঁ যা।